জ্বলি থকা চাকিটোৰ দৰে হ'বলৈ যত্ন কৰক। চাকিটোৱে ৰজাৰ ঘৰত যিমান পোহৰ দিয়ে, সিমানখিনি পোহৰ দুখীয়াৰ ভঙা পজাটো দিয়ে। অহংকাৰ আৰু হিংসা ত্যাগ কৰক, কাৰণ এই পৃথিৱীত আপুনি মাত্ৰ দুদিনৰ আলহী, মালিক নহয়। বৰষুণ আহি বুজাই দিয়ে ঘৰৰ ফুটা ক'ত আছে, আৰু বিপদ আহি বুজাই দিয়ে আপোন মানুহবোৰ ক'ত আছে। সকলো শেষ হৈ যোৱা যেন লগাৰ পাছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে। আমাৰ বহুতৰে জীৱনত এনে কিছুমান দুখ থাকে যিয়ে জীয়াই থকাত বহুত কষ্ট দিয়ে, আৰু এনে কিছুমান দায়িত্ব আছে যিয়ে জীয়াই থাকিবলৈ বাধ্য কৰে। দৰকাৰ হ'লে মানুহে সম্পৰ্ক সহজেই এৰি দিব, তথাপি অহংকাৰ এৰি নিদিয়ে। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা, নিজে আঘাত পালে কেনেকুৱা লাগে। মনত ৰাখিবা, জীৱনত কাৰোবাক কন্দুৱাই বেছি দিন সুখত থাকিব পৰা নাযায়। কিছুমান মানুহে সদায় আনৰ চৰিত্ৰ বিচাৰ কৰাত ব্যস্ত, কিন্তু নিজৰ চৰিত্ৰ যে কিমান জাবৰ জোথৰেৰে ভৰা সেইটো কেতিয়াও বিচাৰ নকৰে। পৰিস্থিতিয়ে মানুহক অনেক কথা শিকায়। বাস্তৱতা শিকায়, অকলে চলিব শিকায়, নিজৰ ভৰিত থিয় হ'ব শিকায়, চিনাকি মানুহৰ অচিনাকি মুখবোৰ চিনিব শিকায়। আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰতো নাজানে। আনে তোমাৰ হাঁহিটোহে দেখিছে, কিন্তু কষ্টবোৰ দেখা নাই। আনে তোমাৰ বেয়াটোহে চাই, ভালটোতো চোৱা নাই। তেতিয়াহ'লে আনৰ কথা শুনি হতাশ হ'বলৈ কি দৰকাৰ? নিজৰ মতে জীৱনটো সজোৱা, মাথো শুদ্ধ পথেৰে। যিমান সমস্যা আহিলেও ভাগি নপৰিবা, কাৰণ যিদৰে সকলো তলাৰে একো একোটা চাবি থাকে, ঠিক একেদৰে সকলো সমস্যাৰে একো একোটা সমাধান আছে। জীৱনত বাকীবোৰ থাকক বা নাথাকক, দুখবোৰ কিন্তু সদায় থাকে। গুৰুত্ব আৰু ভাল পোৱা কেতিয়াও খুজি লোৱা বস্তু নহয়। যিয়ে তোমাক দিব ইচ্ছা কৰিব, সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো তোমাৰ খবৰ ল'ব। তুমি কেতিয়াও সকলোৱে প্ৰিয় হ'ব নোৱাৰা, কাৰণ তুমি মানুহ, টকা নহয়। অতিৰিক্ত অহংকাৰ হৈছে পতনৰ লক্ষণ, আৰু অতিৰিক্ত সৰলতাই হৈছে ঠগ খোৱাৰ লক্ষণ। ধুনীয়া বুলিবলৈ একো নাই। যাৰ লগত প্ৰেম হয় তেওঁক ধুনীয়া দেখা যায়। সময় গৈ থাকে, প্ৰিয়জনো ধুনীয়া হৈ থাকে। অভাৱ বুলিবলৈও একো নাই। যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট হ'ব জানিলে অভাৱবোৰ আঁতৰি উৰা মাৰে। দুখ বুলিবলৈও একো নাই। জীৱনৰ কঠিন মুহূৰ্তটোত নিজৰ মনোবল ৰাখি চম্ভালিব পাৰিলে ভগৱানে দুখবোৰ আঁতৰাই নিয়ে, আৰু সুখ নামৰ উপহাৰটো হাতত তুলি দিয়ে। সম্পৰ্ক এটা গঢ়াৰ আগতে ভালদৰে বুজাবুজিৰ মাজত গঢ়িব লাগে, নহ'লে ভয়, দুখ, আশংকাৰ উপৰিও চিৰদিন এজন অপৰাধী হৈ থাকিব লগা হয়। সুন্দৰ হোৱা মানে এটা সাধাৰণ মুখমণ্ডলৰ উপস্থিতিকে নুবুজায়। সৌন্দৰ্য মানে এটা অসাধাৰণ মন, এখন অসাধাৰণ হৃদয়, আৰু এটি অসাধাৰণ আত্মা। যাৰ ওচৰত এই তিনিটা বস্তু আছে, তেওঁহে প্ৰকৃত সুন্দৰ। কাকো বেছি ভাল নাপাবা, কাকো বেছি বিশ্বাস নকৰিবা, কাৰো পৰা বেছি আশা নকৰিবা, কাৰণ এই বেছিবোৰেই এটা সময়ত বৰ বেছিকৈ কষ্ট দিয়ে।
সময়, গুৰুত্ব আৰু সন্মান আনৰ পৰা জোৰ কৰি বা খুজি লোৱা বস্তু নহয়। আৰু য'ত তোমাৰ গুৰুত্ব নাই, সন্মান নাই, তাত তুমি থকাটোও উচিত নহয়। ধৈৰ্য শক্তি থকা ব্যক্তিৰ লগত কোনেও প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। যি হ'ব হ'ব আৰু যি নহয় সেয়া কেতিয়াও নহয়, এই বিশ্বাস কৰা সকলে কেতিয়াও চিন্তা নকৰে। অতি সুখী আৰু অতি দুখী হলে সিদ্ধান্ত লোৱা উচিত নহয়, কাৰণ এই দুয়োটা পৰিস্থিতিয়ে আপোনাক সিদ্ধান্ত ল'বলৈ অনুমতি নিদিয়ে। কোনেও তেওঁৰ কৰ্মৰ পৰা পলাব নোৱাৰে। তেওঁ নিজৰ কৰ্মৰ ফল ভোগ কৰিব লাগিবই। গতিকে ভাল কাম কৰক, যাতে আপুনি ভাল ফলাফল পায়। মনে মনে থকাতকৈ ডাঙৰ উত্তৰ আৰু ক্ষমা কৰাতকৈ ডাঙৰ শাস্তি একো নাই। যেতিয়া এজন ব্যক্তিৰ প্ৰয়োজন সলনি হয়, তেতিয়া তেওঁৰ কথা কোৱা ধৰণো সলনি হয়। ফল কামনা নকৰাকৈ কাম কৰা, এইটোৱেই প্ৰকৃত কাম। কেৱল মনটোৱেই কাৰোবাৰ বন্ধু আৰু কাৰোবাৰ শত্ৰু। যি সকলো কামনা ত্যাগ কৰি মই আৰু মোৰ লোভ আৰু অনুভূতিৰ পৰা মুক্ত হয়, তেওঁ শান্তি লাভ কৰে। এজন বুদ্ধিমান ব্যক্তিয়ে লোভ নোহোৱাকৈ সমাজৰ মংগলৰ বাবে কাম কৰিব লাগে। জন্ম লোৱাৰ বাবে মৰাটো যিমান সত্য কথা, সিমানেই সত্য মৃত্যুৰ কাৰণে জন্ম হোৱাটো। গতিকে সত্যক লৈ দুখ নকৰিব, গ্ৰহণ কৰক আৰু আগবাঢ়ি যাওক। অস্থিৰ মন এটাক অবিৰত প্ৰচেষ্টাৰে বশ কৰিব পাৰি। নৰকলৈ যোৱা তিনিটা পথ: কামনা, খং আৰু লোভ। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক, কাৰণ আচলতে একো নকৰাতকৈ কাম কৰাটোৱেই ভাল। যিসকলে মনটোক নিয়ন্ত্ৰণ নকৰে, তেওঁলোকৰ বাবে ই শত্ৰুৰ দৰে কাম কৰে। সন্দেহবাদী ব্যক্তিৰ বাবে না এই পৃথিৱীত সুখ আছে, না আন ক'ৰবাত। গতিকে আপুনি যি কৰি আছে তাত বিশ্বাস কৰক, বা যিটো ওপৰত বিশ্বাস আছে সেইটোহে কৰক। আপোন পৰ, সৰু আৰু ডাঙৰ, এই সকলোবোৰ পাহৰি যাওক আৰু জানি থওক যে এই সকলোবোৰ আপোনাৰ আৰু আপুনি সকলোৰে। গতিকে সকলোকে ভাল পাওক আৰু সকলোৰে বাবে ভাল কাম কৰিবলৈ চেষ্টা কৰক। এজন ব্যক্তি জন্মৰ পৰাই মহান নহয়, বৰঞ্চ কৰ্ম দ্বাৰাহে মহান হয়। যি ব্যক্তিয়ে ফলৰ হেঁপাহ পৰিত্যাগ কৰি কেৱল কামত মনোনিৱেশ কৰে, তেনে ব্যক্তি জীৱনত নিশ্চিতভাৱে সফল হয়।